আমাৰ জুবিন দাই আমাৰ আহোম চুকাফাত লৈ এটা গীত কৰিছিল সেই গীতটোকে গাবলৈ অকণমান চেষ্টা কৰিছোঁ আৰু সকলোকে আচলতে আমাৰ আজি যিটো উদ্দেশ্য বহুত দিনৰ পৰা আমি দেখি আহিছোঁ আৰু সদায় যুঁজিও আমি আজিলৈকে আমাৰ নিজৰ আমাৰ অধিকাৰ আজি আমি ল'ব পৰা নাই আজৰিব পৰা নাই তথাপিও এনেকৈ আমি সংগ্ৰাম হেজাৰ জনে যাচিলে প্ৰাণ দেশৰ হকে তেজেৰে বুৰঞ্জী লিখিলে
আমি বিলম্বভাৱে সমাজে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি ইয়াৰ পৰা দাবী জনাইছোঁ অতি শীঘ্ৰে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান কৰক। ইয়াৰ বাহিৰে আমি ক্ষান্ত নাথাকোঁ। অহা 26ৰ আগত যদি ছয় জনগোষ্ঠীক লগতে আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান নকৰে তেতিয়াহ'লে আমি 2026 চনত বিজেপি চৰকাৰখনক আমি ওপৰাই পঠিয়াম আৰু আমি সকলো আহোম জনগোষ্ঠীৰ লোক একত্ৰিত হৈছোঁ, ঐক্যবদ্ধ হৈছোঁ। 2026ৰ আগত যদি টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে অসম অশান্ত হ'ব। আমাক স্বায়ত্ব শাসন লাগিব। We want honesty. No honesty, no hope. No honesty, no hope. We want honesty. We want honesty. Ahom Zindabad. Ahom Zindabad. Ahom Zindabad. Ahmad Jamaluddin di mana BJP Sota Ahmad Jamaluddin di mana BJP Sota hai Ahmad Jamaluddin di mana Kementerian Sota hai we want honesty we want honesty no honesty no proof no honesty no proof Ahom Zindabad Ahom Zindabad Modi le Modi jam Modi le Modi jam Modi le Modi jam we want honesty we want honesty no honesty no proof no honesty no proof we want honesty we want honesty
আহ্বান হচ্ছে আমাদের জনগণের কল্যাণ লাগিব আমাদের জনগণের কল্যাণ লাগিব बीजेपी होशियार बीजेपी काम नहीं बीजेपी আমি বিনম্ৰ অনুৰোধ জনালো Come
হিমন্ত চচমাত কাম নাই জাতি রাজপথত হিমন্ত চচমাত নাই জাতি আজি রাজপথত বিমল তোমাৰ লাজ নাই জাতি আজি ৰাজপথত বিমল তোমাৰ লাজ নাই জাতি আজি ৰাজপথত যোগেন তোমাৰ লাজ নাই জাতি আজি ৰাজপথত ছাত্ৰ তোমাৰ লাজ নাই আহোম আজি ৰাজপথত যোগেন তোমাৰ লাজ নাই আহোম আজি ৰাজপথত ছাত্ৰ তোমাৰ লাজ নাই আহোম আজি ৰাজপথত পবিত্ৰ তোমাৰ লাজ নাই আহোম আজি ৰাজপথত পবিত্ৰ তোমাৰ লাজ নাই জাতি আজি ৰাজপথত বিমল তোমাৰ লাজ নাই আহোম জনজাতি জীৱন জগা দিব নোৱাৰা বিজেপি চৰকাৰ আহোম জনজাতি মৰ্যাদা দিব নোৱাৰা বিজেপি চৰকাৰ কাম নাই আহোম জনজাতি দিব নোৱাৰা বিজেপি চৰকাৰ কাম নাই কাম নাই কাটিয়ে কাম নাই কাটিয়ে We want ST. We want ST. No rest in never. No rest in never. No rest in never. We want ST. No rest in never. No rest in never. আহোম জনগোষ্ঠীৰ জনজাতিকৰণ আৰু ছাত্ৰ শাসনৰ দাবীত আমাৰ আহোম জনগোষ্ঠীৰ মাটিৰ অধিকাৰ, আমাৰ ৰাজনৈতিক অধিকাৰ, এইকেইটা মূল অধিকাৰ দাবী লৈ আমি বৃহত্তৰ দিনখান ৰাইজে আজি আমি সমবেত হৈছোঁ। গতিকে আমাৰ বৃহত্তৰ দিনখান আহোম সমাজৰ অন্যতম আজিৰ সভাৰ যিখন বীৰ হন্ত অমৰজ্যোতি আনন্দদেৱক বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। জ্ঞাতিবৰ্গ আপোনালোক সকলোলৈকে বৃহত্তৰ টাই আহোম সমাজৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
আপোনালোকৰ বহু কষ্টৰ মূৰত কামৰ মাজেদি আজি এই মুহূৰ্তত আপোনালোকে উপস্থিত হৈছেহি তাৰ কাৰণে আমি ইয়াতকৈ ভয়াৱহ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে সাজু আছো অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যদিহে টাই আহোমসকলক জনজাতি প্ৰদান নকৰে স্বায়ত্ত শাসন যদি প্ৰদান নকৰে তেনেহ'লে ২৬ত আমি বিদায় ল'বৰ কাৰণে বিজেপি চৰকাৰক বিজেপি দলক সাজু হৈ থাকিবৰ কাৰণে এই টিংখঙৰ পৰা ঐতিহাসিক টিংখং ৰাজগড়ৰ পৰা তেখেতলোকক আহ্বান জনাইছোঁ বহু কথা ক'বলগীয়া আছিল সময়ৰ অভাৱত ৰাইজক দুখ কষ্টৰ মাজেদি আজি উপস্থিত হৈছে বহু কথা আপোনালোকক ক'ব লগা আছে আমি ৬০০ বছৰ ৰাজত্ব কৰাৰ তাই জাতিৰ সতি সন্ততি আমি সমেল মিলি ৰাজ্যত আমি বাস কৰিব বিচাৰোঁ আমি বৰষুণ গঢ়িছোঁ আমাৰ পূৰ্বপুৰুষে বৰষুণ গঢ়ি থৈ গৈছে গতিকে বহু কথা আলোচনা কৰিবলগা আছে ক'ব লগা আছে আপোনালোক সকলোৱে মই ভাবোঁ ৰাজনৈতিক সামাজিকভাৱে পৰিপক্ক একোজন নাগৰিক বিশেষকৈ টাই আহোমসকলৰ সুসন্তান বুলি আমি ভাবোঁ গতিকে মই আপোনালোকৰ কথা কৈ এই মুহূৰ্তত আমনি কৰিব বিচৰা নাই জয় অসম চুকাফা জয় হওক চুকাফা জয় হওক টাই আহোম জয় হওক টাই আহোম জিন্দাবাদ হিমন্ত শৰ্মা হুঁচিয়াৰ আহোমসকল বহুতখিনি অন্যান্য জাতি জনগোষ্ঠীতকৈ পদে পদে তেখেতসকলে আগবঢ়া আহোমসকল শিক্ষা দীক্ষা আগবঢ়া আহোমসকল ধনী কিন্তু আমি ST বিচাৰিছোঁ আমি জনজাতিকৰণটো বিচাৰিছোঁ আমাৰ চাকৰি বাকৰিৰ কাৰণে আমি আহোম জনগোষ্ঠীয় জনজাতিকৰণ বিচৰা নাই আমি আহোম জনগোষ্ঠীয় জনজাতিকৰণ বিচাৰিছোঁ আমি আহোমসকলৰ স্বায়ত্ত শাসন আহোমসকলৰ ৰাজনৈতিক অধিকাৰ আহোমসকলৰ মাটিৰ অধিকাৰ য'ত আপোনালোকে জানে অসমৰ লিমিটেশ্যন যেতিয়া হৈছিল অচ্যুত সিংহলে অসমৰ সমষ্টি নিৰ্ধাৰণ কৰিছিল ট্ৰাইবেল বেলেণ্ড ব্লকত সোণাপুৰ জুবিনদাৰ সমাধি ক্ষেত্ৰৰ ওচৰতেই অচ্যুত সিংহলে খৰখবিঘা মাটি ল'ব পাৰিছে গতিকে আমি এনেকুৱা এখন অসম বিচাৰিছোঁ আহোমসকলক এখন সুকীয়া ৰাজনৈতিক অধিকাৰ আহোমসকলৰ সুকীয়া এক মাটিৰ অধিকাৰ এই মাটিৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ বিচাৰিছোঁ গতিকে আমাৰ আহোমসকলক যেতিয়ালৈকে মাটিৰ অধিকাৰ নিদিব আহোমসকলক যেতিয়ালৈকে ৰাজনৈতিক অধিকাৰ নিদিব কাৰণ আমাৰ ল'ৰা ছোৱালীক ST বিচাৰি আমাক চাকৰি সংৰক্ষণৰ কাৰণে আমি আন্দোলন কৰা নাই গতিকে আপোনালোকক যিসকলে আজি এই আন্দোলনত আমাক চুপাই সমালোচনা কৰিছে তেখেতসকলক আমি কৈ দিব বিচাৰিছোঁ আমি এই চাকৰি বিচাৰি ইয়াত সমবেত হোৱা নাই আমি মাটিৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ বিচাৰি ইয়াত সমবেত হৈছোঁ গতিকে আমাৰ মূল অন্যতম উদ্যোক্তা আমাৰ দুজন কেন্দ্ৰীয় সমিতিৰ প্ৰায় সন্মানীয় সভাপতি বিজয় ৰাজকুমাৰদেৱ আহিছে কৃষক মুক্তি কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আহোমৰ দেৱজিৎ বৰুৱাদেৱ আছে আকাশৰ অন্যতম উদ্যোক্তা ভাস্কৰ বৰুৱাদেৱ আছে গতিকে ইয়াৰ পিছত মই ভাস্কৰ বৰুৱা ডাঙৰীয়াক বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ টাই আহোমক জনজাতিকৰণ লগতে স্বায়ত্তশাসনৰ প্ৰদানৰ দাবীত আজি যি জোৰ অৱদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল এই কাৰ্যসূচীত উপস্থিত সমগ্ৰ টাই আহোম জাতিবৰ্গক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আচলতে বৃহত্তৰ আমাৰ অসমীয়া জাতি সুৰক্ষা আৰু সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত টাই আহোমকে ধৰি 6 জনগোষ্ঠী জনজাতিকৰণৰ দাবী আমি এক দীৰ্ঘদিনীয়া দাবী আৰু এই দাবী আমি কেৱল আহোম কোচ মৰাণ মটক আদিবাসীসকলৰ সুৰক্ষিত ভৱিষ্যত স্বাৰ্থত কৰা নাই চাউলো চুকাফাই গঢ়ি যোৱা
যি বৰ অসম এই বৰ অসমখনৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত একতা বান্ধোনৰ স্বাৰ্থত আমি জনজাতিকৰণ বিচাৰিছোঁ গতিকে চৰকাৰে আমাক জনজাতিকৰণ দিব লাগিব আৰু এই মজিয়াৰ পৰাই আমাৰ স্পষ্ট বাৰ্তা আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ আচলতে আজি এই প্ৰতিবাদী কাৰ্যসূচীত যেনেদৰে ৰাইজৰ উপস্থিতি হ'ব লাগিছিল কিন্তু দুৰ্ভাগ্যবশত যথেষ্ট আমাৰ উপস্থিতি হেঙা হৈছে আৰু আমাৰ এটাই আহ্বান জনাম যে অনাগত দিনত চৰকাৰী যি সা সুবিধাৰ প্ৰতি আপোনালোকে মনোনিৱেশ নহয় টাইম জাতিটোৰ স্বাৰ্থত অসম সুৰক্ষাৰ স্বাৰ্থত আপোনালোকে আমাৰ লগত সহায় সহযোগ কৰি আগবাঢ়িব বুলি মই আশা কৰিলোঁ আৰু বৰ দীঘলীয়া নকৰোঁ এক একমুঠ মন্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ তাৰপিছতে আমি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যিজনে টাই আহোম জনগোষ্ঠীক কিয় জনজাতিকৰণ কৰিব লাগে কিয় জনগোষ্ঠীটোৱে ৰাজনৈতিক অধিকাৰ মাটিৰ অধিকাৰ থাকিব লাগে এই ক্ষেত্ৰত প্ৰতিদিনে আমি সৰব হোৱা দেখিছোঁ গতিকে সন্মানীয় টাইপাৰ সভাপতি বিজয় ৰাজকুমাৰ ডাঙৰীয়া আজি আমাৰ ইয়ালৈ আহি উপস্থিত হোৱাৰ বাবে তেখেতক সকলোৱে হাত তালি বজাই দি অভিনন্দন জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু তেখেতক বহুমূলীয়া বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনালোঁ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ৰাজগড় নামটো এটা ঐতিক শব্দৰে আমি দেখিবলৈ পাওঁ এটা ঐতিক শব্দ আৰু ঐতিক এটা স্থান আৰু এই ঐতিক স্থানত আজি ঐক্যবদ্ধ আহোমৰ তৰফৰ পৰা স্বতঃস্ফূৰ্তভাৱে ৰাইজ যেনেদৰে ওলাই আহিছে অসম বচাবলৈ জাতিটোক বচাবলৈ খিলঞ্জীয়া ৰাইজৰ কাৰণে যেনেদৰে ওলাই আহিছে মই সকলোকে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াতে সকলো দল মত নিৰ্বিশেষে আহোম হিচাপে যে আহিছে সেইটো এটা খুব এটা সুন্দৰ এটা বাৰ্তা প্ৰেৰণ কৰিছে এই ঐতিহাসিক ৰাজগড়ৰ তৰফৰ আৰু আমি ইতিমধ্যে কৈ আছোঁ বিগত বহু বছৰ প্ৰায় আজি এবছৰ দুবছৰ নহয় টাইপাৰ জন্ম হোৱা 30 বছৰ পাৰ হ'ল তাৰ আগতে আটাচু তাৰ আগতে আহোম হ'ব তেনেধৰণে বিগত বহু বছৰ প্ৰায় আমি জনজাতিকৰণ কিয় লাগে স্বায়ত্ব শাসন কিয় লাগে এই কথাখিনি আমি সুন্দৰভাৱে বাৰ্তাটো চৰকাৰকো দি আছোঁ আৰু ৰাইজকো দি আছোঁ আৰু সেই কথাখিনি আমি পুনৰবাৰ নক'লেও মই মাত্ৰ থুলমূলকৈ দুটামান কথা কৈ যাম আমি ইতিমধ্যেই কেইবাটাও শ্লোগান দিছোঁ উই ওৱান এছ টি ন' ৰেছ উই ওৱান অট'নমাছ কাউন্সিল এই যে শব্দখিনি আমি কৈ আছোঁ এই কথাখিনিৰ দ্বাৰা আমাৰ জনগোষ্ঠীটোৰ কি লাভালাভ হ'ব বা আমাৰ জনগোষ্ঠীটোৰ ৰাইজৰ কি লাভালাভ হ'ব এইখিনি কিন্তু খুব এটা দৰকাৰী বিষয় আৰু এই কথাখিনি আমাৰ এই ৰাজগড়ৰ পৰাই আমাৰ আশে পাশে যিমানবোৰ আহোম অধিকৃত অঞ্চল আছে এই বাৰ্তাটো যাতে তেওঁলোকৰ গাঁৱে ভূঞে সাধাৰণ ৰাইজলৈ যাতে প্ৰেৰণ কৰিব লাগে জনজাতিকৰণ এনেকুৱা এটা বিষয় যি বিষয় যোগেদি এটা জনগোষ্ঠীয়ে তেওঁলোকৰ ৰাজনৈতিক সুবিধা পায় তেওঁলোকে ভূমিৰ অধিকাৰ পায় ভাৰতীয় সংবিধানত লিখা আছে আৰ্টিকল নম্বৰ 342 যিটোৰ যোগেদি যিকোনো এটা জনগোষ্ঠীয়ে বা জাতিয়ে জনজাতিকৰণ বিচাৰি পায় ভাৰতীয় সংবিধানৰ আৰ্টিকল 244 আৰু 275(1)ত লিখা আছে যিকোনো এটা জনগোষ্ঠীয়ে স্বায়ত্ব শাসনৰ সুবিধা লাভ কৰিব পাৰে আৰু আমি টাই আহোম সকলো 6টা বছৰ শাসন কৰা এই জাতিটোৱেও আমি সুকীয়াকৈ আমি স্বাধীন অসম বিচৰা নাই টাই আহোমসকল আমি স্বাধীন অসম বিচৰা নাই আমি বিচাৰিছোঁ ভাৰতীয় সংবিধানৰ ভিতৰত থাকি ভাৰতীয় সংবিধানৰ যিকেইটা মই আৰ্টিকুল ক'লোঁ এই আৰ্টিকুলত থকা যিকেইটা সুবিধা এই সুবিধাৰ যোগেদি আমি ৰাজনৈতিক ভূমিৰ অধিকাৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ যি অধিকাৰ বা সামাজিক অধিকাৰ আমি বিচাৰি আছোঁ এই দাবী এই স্মাৰকপত্ৰ আমি ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী ৰাষ্ট্ৰপতি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ আজি বিগত বহু বছৰৰ পৰা আমি প্ৰেৰণ কৰি আহিছোঁ আমি চৰকাৰ বহু দেখিলোঁ ইয়াত থকা বহু মানুহে বহু চৰকাৰ সলনি হোৱা দেখিলে এজিপি চৰকাৰ সলনি হোৱা দেখিলোঁ আমি কংগ্ৰেছ চৰকাৰ প্ৰায় 10 বছৰ শাসন কৰিছে দিল্লীত অসমত 15টা বছৰ শাসন কৰিছে সেই চৰকাৰ আমি সলনি হোৱা দেখিছোঁ আমি বিগত সময়ত আমি 10টা বছৰ পাৰ হৈ গ'ল আমি দিল্লীত বিজেপি চৰকাৰ দেখিছোঁ এই অসমতে আমি
প্ৰায় আজি 10টা বছৰ শেষ হ'ব আৰু মাত্ৰ 3 মাহ বা 4 মাহ আছে অসমত অসম চৰকাৰ সলনি হ'বলৈ গৈ আছে বুলি আমি কওঁ আৰু সলনি আমি কৰিব লাগিব এই কথা এটা স্পষ্ট এটা বাৰ্তা যদিহে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নীতিয়ে টাই আহোমক বিচাৰি থকা টাই আহোমৰ যিসকল দাবী মূল দাবী যদি তেওঁলোকে আমাৰ দাবী যদি পূৰণ নকৰে কিন্তু তেওঁলোকৰ চৰকাৰ কিন্তু সলনি হ'বলৈ গৈ আছে 26ত এয়া ইতিহাসৰ পৰা শিক্ষা কিন্তু বিজেপিয়ে ল'ব লাগে আমি কংগ্ৰেছ চৰকাৰ যেতিয়া দাবী জনাইছিলোঁ যে আমাক জনজাতিকৰণ দিয়ক নহ'লে আপোনালোকৰ পৰিৱৰ্তন হ'ব ৰাইজে পৰিৱৰ্তন কৰিম আজি আমি এটা কথা কৈ আছোঁ যে এই বিজেপি চৰকাৰে যদি আমাক জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে আমি আকৌ পৰিৱৰ্তন বিচাৰিম আকৌ নতুন কিন্তু চৰকাৰ আহিব আৰু এই কথাখিনি আমি বিগত সময়ৰ পৰা আমি স্পষ্ট কৈ আছোঁ আজি ৰাজগড় বাকী এই কথাখিনি কৈ আছে যে ন' ST ন'ৰ এছ উই ওৱান ST বিজেপি চৰকাৰ মুটাব এই কথাখিনি সেই সময়ত বেলেগ বেলেগ চৰকাৰক আমি কৈ আছোঁ গতিকে এই চিঞৰটো ৰাজগড়ৰ এই চিঞৰটো কিন্তু দিছপুৰে কিন্তু শুনি লোৱাটো ভাল সময় থাকোঁতে শুনি লোৱাটো ভাল নহ'লে কিন্তু তেওঁলোকৰ বিপদ আহি আছে এই কথাখিনি আমাৰ স্পষ্ট এটা বাৰ্তা আৰু এটা আমি কথা ক'বলৈ বিচাৰিছোঁ যে এতিয়া আমি দেখিবলৈ পাইছোঁ বহুতে আজিকালি ছ'চিয়েল মিডিয়া মোবাইলটো খুলিলে দেখে যে গোটেই যিমানবোৰ আচলতে নিউজ আমি হাতৰ মুঠিত আছে আমাৰ এই যে আমি যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বা টাই আহোম বুলি জনজাতিকৰণ যে বিচাৰি আছোঁ আমাৰ বিৰোধিতা কৰি ট্ৰাইবেল সংঘ বা CC2I কিন্তু সেইদিনা আমি দেখিছোঁ সোণাপুৰত তেওঁলোকে আমাৰ বিপক্ষে যিখিনি মন্তব্য দিছে কালি পৰহি আমি ধেমাজিত দেখিছোঁ তেওঁলোকে আমাৰ বিপক্ষে তেওঁলোকে আন্দোলন কৰি আছে আমি তেওঁলোকক এটা কথা খুব স্পষ্টকৈ কৈ আছোঁ আৰু চৰকাৰক আমি বাৰে বাৰে কৈ আছোঁ যে আমাৰ জনজাতিকৰণৰ যি আন্দোলন সেয়া ইয়াত থকা যিসকল ট্ৰাইবেলসকল যিসকলে জনজাতিকৰণ ভোগ কৰি আছে যিসকলে জনজাতিকৰণৰ সুবিধা লৈ আছে তেওঁলোকৰ বিপক্ষে আমি আন্দোলন কৰা নাই তেওঁলোকৰ অধিকাৰ কাঢ়ি আনিবলৈ কিন্তু আমি আন্দোলন কৰা আমি কৈ আছোঁ তোমালোকে 15% আমাৰ অসমত যিমানবোৰ ৰিজাৰ্ভেশ্যন আছে 15% তেওঁলোকে সুবিধা পাই আছে অসমত সকলোৱে জানে ST প্লেন আৰু ST ৰাইট হিলছ বুলি দুটা বিভাগত ভাগ কৰি থৈছে তাৰে প্লেইনলে 10% পায় আৰু ST হিলছে 5% পায় আমি চৰকাৰৰ লগত যেতিয়া আলোচনা কৰোঁ তেতিয়া মই নিজে কৈ আছোঁ মুখ্যমন্ত্ৰী মহোদয়ক মই সন্মুখতে মই এদিন কৈছোঁ যে আমি ভাৰতৰ সংবিধান সংশোধন কৰি হ'লেও আমি জনজাতিকৰণ বিচাৰিছোঁ আমি কৈ আছোঁ যে 27% OBC য'ত আমি সোমাই আছোঁ আহোমসকল ৰিজাৰ্ভেশ্যনত সোমাই আছে 6 জনগোষ্ঠী আমি গোটেই মানুহখিনি য'ত OBC ৰিজাৰ্ভেশ্যন সোমাই আছোঁ 27% গতিকে ভাৰতীয় সংবিধান সংশোধন কৰি হ'লেও OBCৰ পৰা ৰিজাৰ্ভেশ্যনটো কাটি আমাক ST নিউ এটা নতুন কনচেপ্টক আমাক ভাৰতীয় সংবিধানৰ যোগেদি জনজাতিকৰণ প্ৰদান কৰে আমি কৈ থকা নাই যে তেওঁলোকৰ 15% বা কাটি আনি আমাক জনজাতিকৰণ দিয়ক আমি কৈ আছোঁ যে ভাৰতীয় সংবিধান এতিয়ালৈকে 100বাৰতকৈ অধিক সংশোধন কৰিছে অসমৰ ক্ষেত্ৰত BTC বা BTR ক্ষেত্ৰত কিন্তু সংশোধন কৰা দেখিবলৈ পাইছোঁ আৰু ভাৰতৰ বিভিন্ন ৰাজ্যত ভাৰতীয় সংবিধানখন সংশোধন হৈ আছে আমি কৈ আছিলোঁ যে ভাৰতীয় সংবিধান সংশোধন কৰি হ'লেও জনজাতিকৰণৰ ব্যৱস্থা কৰক আৰু এই জনজাতিকৰণৰ যোগেদি আমি অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰসকলক সুৰক্ষিত কৰিব বিচাৰিছোঁ ইতিমধ্যে উজনি অসমৰ আমি ক্ষেত্ৰত দেখিবলৈ পাওঁ তিনিচুকীয়া আমাৰ যিটো সদৰ সমষ্টি বিধানসভা এই সদৰ সমষ্টিটো কিন্তু আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ হাতৰ পৰা কিন্তু লাহে লাহে আঁতৰি গুচি গ'ল আমি মাৰ্ঘেৰিটাত দেখিবলৈ পাইছোঁ মাৰ্ঘেৰিটাত খিলঞ্জীয়া যিসকল লোক তেওঁলোকৰ পৰা আমাৰ ৰাজনৈতিক অধিকাৰ লাহে লাহে নাইকিয়া হৈ গৈছে প্ৰায় নাইকিয়া হৈছে এতিয়া সদিয়াত কিন্তু নাইকিয়া হ'বলৈ গৈ আছে নাওবৈচা সমষ্টি আমাৰ লখিমপুৰ জিলা নাওবৈচা সমষ্টিত আমাৰ ৰাজনৈতিক অধিকাৰ খিলঞ্জীয়া ৰাজনৈতিক অধিকাৰ শেষ হ'বলৈ গৈ আছে গতিকে যদিহে জনজাতিকৰণ পোৱা যায় তেতিয়াহ'লে আমি যদি চাওঁ এই টিংখাং সমষ্টি বা কোৱাং সমষ্টি আৰম্ভ কৰি উজনি প্ৰায় সমষ্টি আমাৰ ৰিজাৰ্ভেশ্যন হ'ব তাত অকল খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি লোকসকলেহে ৰাজনৈতিক সুবিধা লাভ কৰিব এই কথাটো আমি কিন্তু বাৰে বাৰে কৈ আছোঁ আমি কৈ আছোঁ যে খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰিসকলৰ যি ভূমিৰ অধিকাৰ এই ভূমিৰ অধিকাৰ এই জনজাতিকৰণৰ যোগেদি পাব আৰু স্বায়ত্তশাসনৰ যোগেদি আমাৰ যি অৰ্থনৈতিক ব্যৱস্থা বা সামাজিক ব্যৱস্থা আমি লাভ কৰিম তাৰ প্ৰমাণ হিচাপে আপোনালোকে বড়োলেণ্ডৰ কথা হ'ব পাৰে BTC যেতিয়া গঠন নহৈছিল BTR যেতিয়া গঠন নহৈছিল তেতিয়া বড়োলেণ্ডৰ ৰাজনৈতিক ব্যৱস্থা অৰ্থনৈতিক ব্যৱস্থা বা শিক্ষা দীক্ষাৰ পৰা বহু পিছ পৰি আছে তেওঁলোকে যেতিয়া এই ৰাজনৈতিক ব্যৱস্থাটো পালে যেতিয়া BTC বা BTR গঠন হ'ল তেতিয়াৰ পৰা তেওঁলোকৰ ৰাজনৈতিক পৰা আৰম্ভ কৰি সামাজিক অৰ্থনৈতিক গোটেই ব্যৱস্থাটো তেওঁলোকৰ আজিৰ পৰা 20 বছৰ আগত আকাশ পাতাল আমি পাৰ্থক্য দেখিবলৈ পাওঁ গতিকে এয়া আমাৰ এটা জ্বলন্ত আচলতে প্ৰমাণ বুলি আমি ক'ব লাগিব গতিকে আমি বাৰে বাৰে কৈ আছোঁ চৰকাৰে এই যিটো দাবী এই দাবীটো সঁহাৰি দিয়ক আৰু হিমন্ত বিশ্ব শৰ্মাই প্ৰথমখন যেতিয়া নিৰ্বাচনী বৰ্তনী পাৰ হৈ মুখ্যমন্ত্ৰী হৈছিল তেতিয়া প্ৰথমখন তেওঁ সংবাদ মাধ্যমে কৈছিল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো তেওঁৰ দিনতেই সমাধান কৰিব তেওঁৰ দিন পাৰ হ'বলৈ আৰু মাত্ৰ 3 মাহ কেতিয়া পাৰ হ'ব
নৰেন্দ্ৰ মোদী 2014 চনত আহি এটা ঘোষণা কৰিছিল তাই আহোমসকলৰ লগতে 6 জনগোষ্ঠী জনজাতিকৰণ 6 মাহৰ ভিতৰতে কৰিব। এই 6 মাহ পাৰ হৈ আজি 11টা বছৰ পাৰ হ'ল। গতিকে এই যে মিছাৰ প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতিৰ ভঁৰালটো ডাঙৰ হৈ গৈ আছে। এই প্ৰতিশ্ৰুতিৰ যিটো ভঁৰাল, এই ভঁৰালটো ইমানেই ডাঙৰ হৈছে, এই ভঁৰালত এতিয়া মিছাৰ প্ৰতিশ্ৰুতি যিবোৰ কথা তেওঁলোকৰ আৰু সোমাব নোৱাৰা অৱস্থা হৈছে। গতিকে তেওঁলোকে এতিয়া নতুন নতুন কিছুমান বিষয়, এই ক'ৰবাৰ পৰা মিয়া এটা বিষয় আনিব, ক'ৰবাৰ পৰা কিবা এটা বিষয় আনিব, এনেকুৱা ধৰণৰ মিয়া আৰম্ভ কৰি বেলেগ বেলেগ বিষয়বোৰ তেওঁলোকে আনি আমাৰ পৰা আমাৰ যি অধিকাৰ, আমাৰ যি দাবী, আমাৰ দাবীৰ পৰা তেওঁলোকে এটা বেলেগ বিষয় লৈ যাব বিচাৰিছে। গতিকে মিয়াৰ পৰা তেওঁলোকে মিয়াক খেলিব বিচাৰিছে। তেওঁলোকে যদি অসম ৰক্ষা কৰিব বিচাৰে তেতিয়াহ'লে জনজাতিকৰণ প্ৰদান কৰক, তেতিয়াহ'লে মিয়া ইয়ালৈ নাহে, মিয়া সিফালে থাকি যাব। গতিকে প্ৰথমে তেওঁলোকে জনজাতিকৰণ দিয়ক, মিয়া নিজে নিজে নাহে। গতিকে এই কথাটো আমাৰ স্পষ্ট বাৰ্তা। গতিকে নতুন নতুন কথা কৈ মানুহক বিভ্ৰান্ত কৰিবলৈ আমি আমাৰ ৰাজ্যৰ পৰা আমি আহ্বান জনাইছোঁ, বিজেপি চৰকাৰে এই কাম নকৰিব। ইতিহাসৰ পৰা শিক্ষা লওক, যেনেকৈ আগৰ চৰকাৰবোৰ গৈছে, 26ত কোনো এই চৰকাৰ যাব যদিহে তেওঁলোকে জনজাতিকৰণ নিদিয়ে। গতিকে মই মোৰ দীঘলীয়া বক্তব্য নিদিওঁ, এইখিনিতে মই সামৰি মাৰিম। সকলোৱে একেলগে শেষ কৰাৰ কাৰণে শ্লোগান এটা দিম, জয় আই অসম, সত্যবাদী অসম জিন্দাবাদ, সত্যবাদী অসম জিন্দাবাদ, চাওলন চুকাফা তেওঁলে, ভাবি নাচিত তেওঁলে। ধন্যবাদ। পোনে পোনে কথাকেইটা কওঁ। 2014-16 চনতে বিজেপি চৰকাৰে কৈছিল যে 6 মাহৰ ভিতৰত জনজাতিকৰণ দিম, কৈছিল নে নাই কোৱা? মনত আছে নাই? মনত আছে সকলোৱে? তাৰপিছত কি কৰিলে? বিজেপি চৰকাৰে আহি বাংলাদেশী ঘৰ স্থাপন দিলে আৰু বহিৰাগত সুৰক্ষা দিলে, কিন্তু আমাৰ জনজাতিসকলক কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা নকৰিলে। ইয়াৰ পিছতে এতিয়া কি কৰিছে? এই চব জৰিয়তে বহিৰাগতসকলক ইয়াত পুনৰ অধিকাৰ দিব লৈছে, কিন্তু আমাৰ যিসকল 6 জনজাতি এইসকলক কিন্তু জনজাতিকৰণ দিবলৈ তেখেতলোকে বিচৰা নাই। সেয়ে আমি পোনে পোনে কৈছোঁ, বাংলাদেশী চৰকাৰ নৰেন্দ্ৰ মোদী, অসমৰ বতৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ মন্ত্ৰীবৰ্গসকল, আহোমে কেতিয়াও ভিক্ষা কৰি একো লোৱা নাই আৰু আহোমে ভিক্ষা বিচৰাৰ কোনো নজিৰ নাই। গতিকে আমাৰ স্পষ্ট কথা, বৰ্তমানে হওক ভৱিষ্যতে হওক আমি কেতিয়াও ভিক্ষা নিবিচাৰো। আহোমে যদি কিবা বিচাৰিছে তেতিয়াহ'লে 3 ধৰণে বিচাৰিছে। প্ৰথম সন্মান আৰু মৰম চেনেহে বিচাৰিছে। দ্বিতীয় মৃত্যু কুটুম গঠন কৰি আত্মীয়তা গঠন কৰি কৰিছে, সম্পৰ্ক গঠন কৰি কৰিছে। যদি এই দুয়োটাত নহয়, তৃতীয়টো হৈছে আহোমে হেংদাং বিষয় লৈ দুচে পৰিয়ালৰ নিজৰ প্ৰাপ্য আৰু অধিকাৰ লৈছে। এয়াই হ'ল আমাৰ তাৰ আহোমসকল। আৰু এটা কথাৰ ভিতৰত আমাৰ মহিলাসকল আছে যে মহিলাসকলে অকল জন্মতি হ'লেই নহ'ব, কিন্তু এইবাৰ মহিলাসকল ওলাই আহিব লাগিব বুঢ়া গাভৰু হৈ। তেতিয়াহে আমাৰ এই জয় যাত্ৰা চলি থাকিব। আমি ST হ'বৰ কাৰণে আমি সক্ষম হ'ম। আৰু এটা কথা, চৰকাৰী কিছুমান পোহনীয়া মানুহে আমাৰ জনজাতিকৰণৰ বিৰোধিতা কৰিছে, যেনে আদিত্য ঠাকুৰী, আমাৰ প্ৰমোদ বৰুত্তীৰক ধৰি তেখেতলোক বড়ো বা মিচিঙৰ জনজাতিৰ অভিভাৱক নহয়। আমাৰ লগত বড়োৱে হওক, মিচিঙে হওক, সকলো ৰাইজ আমাৰ যেনেধৰণে মিলিজুলি আছিলোঁ তেনেকৈ আছোঁ আৰু ভৱিষ্যতে থাকিম। গতিকে এই পোহনীয়া চৰকাৰী পোহনীয়া ব্যক্তিকেইজনক আমি কৈছোঁ, সেইদিনা এজন কৈছে বোলে জনজাতিকৰণ কৰিলে ঘুচিয়াই দিব, ঘুচাই মাৰি দিব, হয়নে? আপোনালোকে শুনিছে? আমি ক'ব বিচাৰিছোঁ, আমাৰ আহোমৰ কিন্তু ঘুচা পৰা নিয়ম নাই। হেংদাং আছে, প্ৰয়োজন হ'লে পিছুৱা কৰি দিয়া হ'ব, হয়নে নহয়? সাহস আছে নাই? এই সংগ্ৰাম দীঘলীয়া হ'ব পাৰে, কিন্তু ইয়াত এটা কথা আপোনালোকক মই কওঁ যে যাতে এই সংগ্ৰামৰ পটভূমিত গৈ দিছপুৰ বা দিল্লীত গৈ আলোচনাৰ চাহ তামোল খাই যাতে এই আন্দোলন বন্ধ নহয়। যদি এই আন্দোলন বন্ধ হৈ যায় তেতিয়াহ'লে পুনৰ আমি আন্দোলনৰ কাৰণে যুঁজি থাকিব লাগিব আৰু কোনো দিনেই আমি যে ST পাম এই কথাটো সম্ভৱ নহ'ব। সেইকাৰণে মই এটা কথা কওঁ যে আমি যদি আমাক ST লাগে তেতিয়াহ'লে আমি পথাৰৰ আন্দোলনৰ সমান্তৰালভাৱে ৰাজপথৰ আন্দোলন কৰিব লাগিব। আমি অল ইণ্ডিয়া এই সকলোবিলাক আমি পাল পাতি পাতি যদি বন্ধ কৰি দিওঁ, দিল্লী দিছপুৰ হিলি যাব, তেতিয়া আমাৰ অধিকাৰ আমাক দিবলৈ বাধ্য হ'ব। এই সময়ত
আমি সকলোৱে হেমদাম লোৱাৰ প্ৰয়োজন আছে, কিন্তু এই হেমদাম হ'ব লাগিব বিবেকৰ হেমদাম, যাতে এই হেমদামৰ কথা কোনেও পাহৰি নাযায়। এতিয়া আমি কঁকালত টঙালি বান্ধিব লাগিব আৰু পাণ খুলি চিঞৰিব লাগিব, আমাক জনজাতিকৰণ লাগে, যাতে দিল্লীৰ দিছপুৰ হিলি যায় আৰু দিল্লীৰ দিছপুৰত আমি হিলাব পৰাকৈ যুঁজিব লাগিব, নহ'লে কিন্তু আমি কেতিয়াও ST ল'ব নোৱাৰিম। সদৰ হাতত আপোনালোকক এটা কথাই কওঁ যে আমি এতিয়া ভিক্ষা বিচৰা নাই, আমি মৰ্যাদা বিচাৰিছো, আমি কাৰো ভাত বিচৰা নাই, আমি কেৱল আমাৰ প্ৰাপ্য আৰু অধিকাৰ বিচাৰিছো, যাতে আমাৰ মাজত আমি হতাহতা নিদিয়ে। তেতিয়াহ'লে কিন্তু আহোমে হেংদাম চলাবলৈ বাধ্য হ'ব আৰু সেই হেংদাম চলালে আহোম যিটো ইতিহাস আছে এই আহোম তাৰ আহোম আমি যুঁজিম, আমি জিকিম। তাৰ আহোম জিন্দাবাদ, আহোম সমাজ জিন্দাবাদ, আমাকে লাগিব, আমাকে লাগিব। ধন্যবাদ। আহোম জাতিৰ জনগোষ্ঠীৰ লোক আছে, গতিকে আপোনালোকক সুৰক্ষা দিব বিচাৰিছো, যিমানে ভয় বিত্ত নিৰসক লাগে, আহোমে এইবাৰ কিন্তু সঁচাকৈ কঁকালত টঙালি বান্ধিছে, আহোমে এইবাৰ কিন্তু সঁচাকৈ ৰাজনৈতিক অধিকাৰ বাবে যুঁজিছে, আহোমে এইবাৰ সঁচাকৈ কিন্তু ভূমি অধিকাৰ বিচাৰিছে। মই আগতেও কৈছো, আমাক আদিত্য থাক লাগে দম দিলে নহ'ব, আমাক কোনোবা ৰাভাৰ দম দিলে নহ'ব, আমি তোমালোকৰ অধিকাৰ আমি খৰ্ব কৰিব বিচৰা নাই। আমি আগতেও কৈছো, আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি, আমাৰ ল'ৰা ছোৱালীয়ে নিজৰ নিজৰ কৰ্মত নিজৰ নিজৰ কষ্ট কৰি নিজে নিজে চাকৰি অৰ্জন কৰি লৈছে, আমাক গতিকে ৰাজনৈতিক অধিকাৰ লাগিব, আমাক মাটিৰ অধিকাৰ কাৰণে আমি আজি সমাগত হৈছো। গতিকে শেষত পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। যিসমূহ জোৰ আছিল, জোৰসমূহ তেখেতসকলক প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া ঠাইত ৰাখিবৰ বাবে অনুৰোধ জনাইছো আৰু দুটামান শ্লোগান দিয়ে আজি এই সভাখন সমাপ্ত কৰিব বিচাৰিছো। আমাক জনজাতিকৰণ লাগিব, আমাক জনজাতিকৰণ লাগিব, আমাক স্বায়ত্ত শাসন লাগিব, আমাক স্বায়ত্ত শাসন লাগিব, আমাক ৰাজনীতি অধিকাৰ লাগিব, আমাক ভূমি অধিকাৰ লাগিব, আমাক ৰাজনীতি অধিকাৰ লাগিব।